Hi guys, কি খবৰ ভালে আছে আপোনালোক মই ভালে আছো আজি আহক আকো এটা ধুনিয়া একদম পইণ্টৰ ওপৰত লৈ আছো এটা পইণ্ট বুলি নহয় আজি এই গুটি পইণ্টখিনি হৈছে চাণক্য নীতি তেখেতৰ আজিখিনি মই ধুনিয়াকৈ আপোনালোকলৈ মই বনাই লৈ আহিছো আহকচোন প্ৰথম পইণ্টটো আনিছিলো শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কয় নাহে তাৰ পিছৰ পইণ্টটো হৈছে আটাইতকৈ ভাল ঔষধটো হৈছে হাঁহি তাৰ পিছৰ পইণ্টটো হৈছে পাপ মনৰ পৰা সৃষ্টি হয় শৰীৰৰ পৰা নহয় তাৰ পিছৰ পইণ্টটো হৈছে মানুহে ভাবে গংগা স্নান কৰি সকলো পবিত্ৰ হৈ পৰে বুলি মনত ৰাখিব গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে মানসিকতা নহয় সাংঘাতিক ধুনীয়া পইণ্ট তাৰ পিছৰ পইণ্টটো হৈছে প্ৰসন্নতা সৰ্বশ্ৰেষ্ঠ ঔষধ তাৰ পিছৰ পইণ্টটো হৈছে বুদ্ধি সৰ্বশ্ৰেষ্ঠ সম্পত্তি তাৰ পিছৰ পইণ্টটো কি হৈছে শুনিব দেই আমাৰ আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান আৰু আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য তাৰ পিছতো কৈছে সকলোতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস এইটো একদম সঁচাকৈ বহুত ধুনীয়া পইণ্ট আকৰবাৰ কৈ দিওঁ আপোনাক পইণ্টটো সকলোতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস কোনো ব্যক্তি তেওঁ কৰ্মৰ কাৰণে মহান হয় কিন্তু তেওঁ জন্মৰ কাৰণে নহয় চাণক্য নীতিয়ে কিমান ধুনীয়া পইণ্ট কৈছে আকৰবাৰ কৈছে শুনকচোন কোনো ব্যক্তি তেওঁ কৰ্মৰ কাৰণে মহান হয় কিন্তু তেওঁ জন্মৰ কাৰণে নহয় তাৰ পিছতো কৈছে শুনিব এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত একোৱেই নাই এলেহুৱা ব্যক্তিৰ বৰ্তমান আৰু ভৱিষ্যত বোলে তেওঁলোকৰ একোৱেই নাই তেওঁলোকৰ প্ৰতিটো হেৰিতে মানে জিৰ' বুলি কোৱা হৈছে মূৰ্খৰ ব্যক্তিৰ পৰা বাহ লোৱাতকৈ জ্ঞানীৰ পৰা বোলে গালি শুনাই ভাল তেওঁৰ কথা তেওঁ কৈছে দেই তাৰপিছতো কৈছে শুনিব কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব এইটোতো একদম সঁচা কথা সেইবোৰ যোনে প্ৰকাশ কৰে তেওঁ কোনো ক'ব নোৱাৰে কেতিয়া তেওঁ বিপদৰ সন্মুখীন হ'ব হয়তো যোনে ক'ব তেওঁৱে গম পাব সেইকাৰণে মানে তেওঁ এই কথাষাৰ কৈছে যে কেতিয়াও গোপন ৰহস্য বেলেগৰ আগত কেতিয়াও প্ৰকাশ নকৰিব তাৰপিছতো কৈছে সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন তাতকৈ বেছি সফলতা পাবলৈ হ'লে চাণক্য নীতিৰ মতে কি কৈছে জানেনে তাতকৈ যদি বেছি সফলতা পাবলৈ হ'লে ভাল এজন শত্ৰুৰ প্ৰয়োজন চাওক ডাঙৰ কথা কৈছে তুমি সেই জেগাত অকণমান সময় অতিবাহিত কৰিব নোৱাৰিবা য'ত তোমাৰ সন্মানেই নাই এইটো একদম সঁচা কথা তাৰপিছৰ পইণ্টটো কৈছে শুনিব নীতিভ্ৰষ্ট তাৰ পিছৰ পইণ্টটো শুনিব দেই নীতিভ্ৰষ্ট এইটো নহয় এইটো কৈছে সৰলতা পৰম সৌন্দৰ্য হয় বোলে ক্ষমা উৎকৃষ্ট বল হয় তাৰপিছত বিনম্ৰতা সৰ্বশ্ৰেষ্ঠ বোলে তৰ্ক হয় দেখিছেনে কিমান ধুনীয়া কথা কৈছে আৰু মিত্ৰতা সৰ্বশ্ৰেষ্ঠ সুৰক্ষা হয় তাৰপিছৰ পইণ্টটো কৈছে নীতিভ্ৰষ্ট হ'লে সুন্দৰতা নাশ হয় তাৰপিছত হীন আচৰণ হ'লে কুল নাশ হয় অসম্পূৰ্ণ জ্ঞানত বিদ্যা নাশ হয় উচিত বিনিয়োগ নহ'লে ধন নাশ হয় সাংঘাতিক ধুনীয়া পইণ্ট কৈছে ন এইখিনি তাৰপিছত কৈছে শুনিব দেই যি ব্যক্তিয়ে ভাগ্যক ধিয়াই থাকে সেই ব্যক্তিয়ে অতি সোনকালে বৰবাদ হয় এইটো একদমেই সঁচা কথা কিছুমান আমাৰ হেৰিত বহুত মানুহ আছে ন বহুতে ভাগ্যক লৈ ধিয়াই থাকে কিন্তু ভাগ্যক লৈ ধিয়াই থাকিলে ক'ত হ'ব ন যদি তেওঁ কৰ্মই নকৰে সেই কথাটোৱে আচলতে ইয়াত কোৱা হৈছে আৰু কৈছে যি ব্যক্তিয়ে কি কৈছে শুনিব দেই যি ৰখিবতে বিৰাট ধুনীয়া এটা পইণ্ট আনিছিলোঁ যি ব্যক্তিয়ে মানে বুজাৰ মানে যোনে বুজায় মানে বুজাৰ যি ব্যক্তিৰ মানে বুজাৰ শক্তি নাই মানে বুজালেও যে নুবুজে কিছুমান সেই কথাটো কৈছে যি ব্যক্তিয়ে বুজাৰ শক্তি নাই তেনে ব্যক্তিক শাস্ত্ৰ শুনোৱাটো অন্ধ ব্যক্তিক বোলে আইনা দেখুওৱাৰ দৰে হয় কেনেকুৱা ডাঙৰ কথা কৈছে তাৰপিছত আৰু এটা কথা আৰু এটা আনি থৈছোঁ ইয়াতে কেতিয়াও বয়স আৰু টকাক লৈ অহংকাৰ নকৰিবা কাৰণ গণনা কৰিব পৰা বস্তুবোৰ এদিন শেষ হৈ যায় সাংঘাতিক ধুনীয়া পইণ্ট সেইখিনি তাৰপিছত পইণ্টটো কৈছোঁ শুনিব দেই জীৱনত আটাইতকৈ সহজ কাম হৈছে বিশ্বাস হেৰুৱা আৰু আটাইতকৈ কঠিন কাম হৈছে বিশ্বাস পোৱা
আৰু তাতোতকৈ কঠিন কাম হৈছে বিশ্বাস বজাই ৰখা। এইটো একদমেই সঁচা কথা। তাৰপিছত আৰু এটা একদম ইম্পৰ্টেণ্ট পইণ্ট কি কৈছে শুনিব দেই, সাংঘাতিক ধুনীয়া পইণ্ট। এই পইণ্টটোৱে মোক একদম বহুত মানে হেৰি কৰি গৈছে, শুনিব। ভগৱান কোনো মূৰ্তিত নাথাকে, বুজাইছে মানে আমাৰ সকলোকে কৈছে ভগৱান কোনো মূৰ্তিত নাথাকে। তোমাৰ অনুভূতিয়ে হৈছে ঈশ্বৰ ভগৱান, তোমাৰ আত্মাই মন্দিৰ। চব কিমান ডাঙৰ কথা কৈছে, আকৌ এবাৰ কৈছোঁ শুনক এইটো। ভগৱান কোনো মূৰ্তিত নাথাকে, তোমাৰ অনুভূতিয়ে হৈছে ঈশ্বৰ ভগৱান, তোমাৰ আত্মাই মন্দিৰ। তাৰপিছৰ পইণ্টটো হৈছে গাখীৰৰ লগত পানী মিহলালে পানীত গাখীৰ হৈ যায় ন, পানীখিনিও গাখীৰ হৈ যায়। ঠিক তেনেদৰে ভাল সংগত থাকিলে বেয়াও ভাল হৈ যাব পাৰে। এইটোতো একদমেই সঁচা কথা। তাৰপিছৰ পইণ্টটো হৈছে জীৱনত সন্তুষ্টিৰ দৰে আন কোনো সুখেই নাই বুলি কৈছে। জীৱনত সন্তুষ্টিৰ দৰে আন কোনো সুখ নাই, আৰু লোভৰ দৰে আন কোনো ৰোগ নাই। লোভটো ৰোগৰ লগত মানে মিলাই কৈছে কথাটো। তাৰপিছতো কৈছে শুনিব, জীৱনত সকলো অত্যাধিক ত্যাগ কৰিব লাগে। অত্যাধিক বস্তুটো বা চব বস্তুতে বেছি বস্তুটো চবতে বেয়া, সেই কথাটোৱে আছিলে ইয়াত বুজাইছে। ইয়াত আকৌ এবাৰ কৈছে শুনক, জীৱনত সকলো অত্যাধিক ত্যাগ কৰিব লাগে। তুমি সত্যৰ প্ৰতি নিষ্ঠাবান হ'বা, কিয়নো এই পৃথিৱীত সত্যত ব্ৰতী আছে। সত্যই হৈছে সৰ্বশক্তি। সাংঘাতিক ধুনীয়া পইণ্ট, আকৌ এবাৰ কৈছোঁ, তুমি সত্যৰ প্ৰতি নিষ্ঠাবান হ'বা, কিয়নো এই পৃথিৱী সত্যত ব্ৰতী আছে। সত্যই হৈছে সৰ্বশক্তি। আৰু অকণমান কৈ দিওঁ, আৰু দুটামান পইণ্ট আছে। এইটো হৈছে কাৰোবাক বেয়া বুলি কোৱাৰ আগত, শুনিব দেই লাষ্ট পইণ্ট এইখিনি, কাৰোবাক বেয়া বুলি কোৱাৰ আগত এবাৰ ভাবি চাবা তুমি নিজে কিমান ভাল। সাংঘাতিক ধুনীয়া পইণ্ট। মুখত হাঁহি অন্তৰত হিংসা লৈ থকা বন্ধুতকৈ 10জন শত্ৰু থকাই ভাল বুলি কৈছে। তেনেকুৱা মানে হেৰি থকাতকৈ মানে শত্ৰুৰ লগত থকাই ভাল বুলি কৈছে। তাৰপিছৰ পইণ্টটো কৈছে শুনিব দেই, ভাগ্য কেতিয়াও হাতৰ ৰেখাত নাথাকে, সিদ্ধান্তহে নিজৰ হাতত থাকে। আকৌ এবাৰ কৈ দিছোঁ, ভাগ্য কেতিয়াও হাতৰ ৰেখাত নাথাকে, সিদ্ধান্তহে বোলে নিজৰ হাতত থাকে। এইখিনি আছিলে আজি চাণক্য নীতিৰ মেইন পইণ্টখিনি। কেইটামান পইণ্ট মানে মোক সাংঘাতিক ভাল লাগিলে, আপোনালোকক কৈছে। আকৌ এবাৰ কৈ দিছোঁ, মোৰ ভাল লগা পইণ্টটো কোনটো আছিলে শুনিবচোন। আকৌ এবাৰ কৈ দিছোঁ, ভগৱান কোনো মূৰ্তিত নাথাকে, তোমাৰ অনুভূতি হৈছে ঈশ্বৰ ভগৱান, তোমাৰ আত্মাই হৈছে মন্দিৰ। সাংঘাতিক ধুনীয়া পইণ্ট ন। তাৰপিছত আৰু এটা পইণ্ট কৈছিলে ইয়াতে, শুনিব দেই কম। এইটো সৰলতা হৈছে পৰম সৌন্দৰ্য হয় বোলে দেই। যাৰ সৰলতা আছে, তেওঁৰ সৰলতা হৈছে পৰম সৌন্দৰ্য, ক্ষমা উৎকৃষ্ট বল হয় বুলি কৈছে, বিনম্ৰতা হৈছে সৰ্বশ্ৰেষ্ঠ তৰ্ক, আৰু মিত্ৰতা সৰ্বশ্ৰেষ্ঠ সুৰক্ষা। কিমান ধুনীয়া পইণ্ট কৈছে নহয়, সাংঘাতিক ধুনীয়া পইণ্ট। আৰু এটা কথা কৈছিলে, মূৰ্খ ব্যক্তিৰ পৰা বাহ লোৱাতকৈ জ্ঞানীৰ পৰা গালি শুনাই ভাল। কেইটামান বহুত মানে হেৰি পইণ্ট কৈছে, এইটো একদমেই সঁচা কথা। এয়াই আছিলে আজি, এইখিনিয়ে মই পইণ্ট আপোনালোকলৈ লৈ আহিলোঁ। আৰু যদি পইণ্টখিনি ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি নতুন কোনোবাই চাই আছে, ছাবস্ক্ৰাইব কৰি থৈ যাব। পেজতো যদি কোনোবাই চাই আছে, ফ'ল' কৰি থৈ যাব। আজিলৈ নহ'লে ৰাখোঁ, নমস্কাৰ।